আমাৰ প্ৰথম কথাটো আছিলে যে অহা নৱেম্বৰ মাহত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে আৰু আমাৰ ৰাইজৰ দলৰ স্থিতিটো হ'ল যে আগন্তুক পঞ্চায়ত নিৰ্বাচন আমি বিৰোধী ঐক্যমঞ্চই অমৈহতীয়াভাৱে খেলাৰ ব্যৱস্থা কৰিব লাগে। ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে কংগ্ৰেছ দলে 2024 চনৰ অসমৰ পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে সুকীয়াকৈ খেলিব বুলি প্ৰকাশ পাইছে। কিন্তু যেতিয়া মই কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি সন্মানীয় ভূপেন বৰা ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ, তেখেতে কিন্তু এই কথা কৈছিলে যে নহয়, সংবাদ মাধ্যমেহে বিষয়টো অকণমান বেলেগকৈ প্ৰচাৰ কৰিছে, কিন্তু আমি সকলোৱে ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচন খেলিম। মই আপোনালোকক জনাব খুজিছোঁ, পঞ্চায়ত নিৰ্বাচনটো যদি আমি ঐক্যবদ্ধ নহয় এককভাৱে পৃথক পৃথককৈ যদি খেলিবলৈ যাওঁ, তেতিয়াহ'লে ভোটাৰসকলৰ মাজত বিৰোধীৰ প্ৰতি যি আস্থা আহিছে, বিৰোধীৰ প্ৰতি যি বিশ্বাস আহিছে, বিৰোধীৰ প্ৰতি যি ভৰসা আহিছে, সেই ভৰসাত যেন আকৌ এবাৰ আঘাত লাগিব। আমি সকলোৱে মনত ৰাখিব লাগিব, দীৰ্ঘদিন ধৰি অসমৰ ৰাইজক সাম্প্ৰদায়িকভাৱে বিভাজন কৰি পেলোৱা হৈছিলে। ধৰ্মীয়ভাৱে উন্মাদ কৰিবৰ কাৰণে অপচেষ্টা কৰিছিলে বিজেপি দলে। হিন্দু সাম্প্ৰদায়িকতে অসমৰ মানুহক সাম্প্ৰদায়িক কৰিবলৈ চেষ্টা কৰিছিলে আৰু মুছলমান সাম্প্ৰদায়িকতেও অসমৰ মানুহক সাম্প্ৰদায়িকভাৱে উন্মাদ কৰিবৰ কাৰণে যত্নৱান হৈছিলে। তাৰ বিপৰীতে বহুদিনৰ মূৰত অসমৰ মানুহে আকৌ সেই সাম্প্ৰদায়িকতাৰ বিপৰীতে একতাৰ এক নতুন বাণী লৈ ঐক্যবদ্ধভাৱে নতুন অসম গঢ়িবৰ কাৰণে আগবাঢ়ি অহা দেখা গৈছে। এনেকুৱা স্থলত যদি পঞ্চায়ত নিৰ্বাচনত আকৌ আমাৰ মাজত ভাগ ভাগ হৈ যাওঁ, যদি আমি পৃথকে পৃথকে নিৰ্বাচন খেলোঁ, তেতিয়াহ'লে মানুহৰ মাজত আকৌ এটা অনাস্থাৰ ভাৱ জাগি উঠাৰ সম্ভাৱনা থাকিব পাৰে। সেইকাৰণে এই মুহূৰ্তত মই বিৰোধী ঐক্যমঞ্চৰ 16টা ৰাজনৈতিক দলক, কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPIM, CPIML, আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ আদিকে ধৰি আটাইবিলাক ৰাজনৈতিক দলক, 16টা ৰাজনৈতিক দলক, আনকি যিবিলাকে আমাৰ লগত বিৰোধী ঐক্যমঞ্চ হিচাপে নিৰ্বাচন খেলা নাছিলে, আম আদমি পাৰ্টীয়ে পৃথককৈ খেলিছিলে, তথাপি আমি আহ্বান জনাওঁ যে নহয়, আমি 2026 কাৰণে স্বৈৰতান্ত্ৰিক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বিদায় দিবৰ কাৰণে আমি পঞ্চায়ত নিৰ্বাচনত সকলোৱে একতাৰ সেই নিদৰ্শন আকৌ দাঙি ধৰিব লাগিব। কিন্তু এই পৰিস্থিতিটোৰ সৃষ্টি হৈছে তেতিয়া যেতিয়া বিৰোধী শক্তিবিলাক ঐক্যবদ্ধ হৈছে। কোনো এটা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতি মানুহে আস্থা পোষণ কৰা নাই এককভাৱে, আস্থা পোষণ কৰিছে সমূহীয়াভাৱে। ঐক্যবদ্ধ হোৱাৰ কাৰণে আস্থা পোষণ কৰা দেখিবলৈ পোৱা গৈছে। এই যে বিৰোধী পক্ষৰ প্ৰতি আস্থা ক্ৰমান্বয়ে অসমৰ ভোটাৰসকলে প্ৰদৰ্শন কৰিছে, সেই আস্থাত যাতে কোনো ধৰণৰ আঘাত নালাগে, তাৰ কাৰণে মই বিৰোধী ঐক্যমঞ্চৰ 16টা ৰাজনৈতিক দলকে 2024 চনৰ পঞ্চায়ত নিৰ্বাচনটো ঐক্যবদ্ধ হৈ একেলগতে নিৰ্বাচনটো খেলিবৰ কাৰণে ৰাইজৰ দলৰ সভাপতি হিচাপে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। 2024 চনৰ লোকসভা নিৰ্বাচনটোত বিজেপি বিৰোধী ঢৌৰ সৃষ্টি হৈছে। যদিও আমাৰ বিৰোধী পক্ষৰ ৰাজনৈতিক দলবিলাকৰ এইবাৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট বেয়া আছিলে, সাংগঠনিক ক্ষমতাও তেওঁলোকে ভাঙি পেলাবৰ কাৰণে যত্ন কৰিছিলে,
কিন্তু তাৰ পাছতো আমি দেখিবলৈ পালোঁ যে 2024 লোকসভা নিৰ্বাচনত অসমৰ খিলঞ্জীয়া মানুহে অসমৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছিল। বিশেষভাৱে শিক্ষিত ভোটাৰসকল, বিশেষভাৱে অসমৰ সকলো শ্ৰেণীৰ খিলঞ্জীয়া ভোটাৰসকল, অসমৰ যুৱক যুৱতীসকল, নতুন প্ৰজন্মৰ ভোটাৰসকল আটাইবিলাকে আমি দেখিবলৈ পাইছিলোঁ যে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে। অসমৰ চাকৰি কৰা মানুহবিলাকে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে। অসমৰ কাম কৰি খোৱা মানুহবিলাক, প্ৰফেশ্যনেলছ, তেওঁলোকে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে। মোটামুটি ধৰণে বিজেপিৰ বিৰুদ্ধে অসমৰ শিক্ষিত সমাজ, নতুন প্ৰজন্ম, সকলো খিলঞ্জীয়া নাগৰিক আমি দেখিবলৈ পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীবিলাকে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ভোটদান কৰি এইবাৰ বিজেপিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে। যিমানবিলাক বিভক্ত হৈ থকা বিৰোধী দলৰ যিসকল সমৰ্থক আটাইবিলাক লগ লাগিছোঁ 2024 চনৰ নিৰ্বাচন। আমাৰ মাজত এনেকুৱা এটা ভাৱ গঢ় লৈ উঠিছে যে আমি ঐক্যবদ্ধভাৱে 2026 চনত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ধৰাশায়ী কৰিম। মানুহ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিত অসন্তুষ্ট। মানুহ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ দাদা ব্ৰিগেড যিটো আছে, সেই দাদা ব্ৰিগেডৰ দম্ভ আৰু অহংকাৰত সম্পূৰ্ণৰূপে ক্ষুণ্ণ। মানুহে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজত্বকালত, শাসনকালত ভালকৈ উশাহ ল'ব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিছে। অসমৰ মানুহৰ বাক স্বাধীনতা ইয়াত নাইকিয়া হৈ পৰিছে। তেনেকুৱা পৰিস্থিতিত অসমৰ ৰাইজে 2026 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বগৰাবৰ কাৰণে, পৰাজিত কৰিবৰ কাৰণে মৌনভাৱে সংকল্প লোৱাৰ প্ৰতিচ্ছবি অসমৰ ৰাইজৰ মাজত আমি দেখিবলৈ পাইছোঁ। সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধ হৈ এইবাৰ বিজেপিক পৰাজিত কৰিবৰ কাৰণে যেন সাজু হৈছে। গতিকে এই মুহূৰ্তত এতিয়ালৈকে আমি সেইকাৰণে কনফাৰ্ম হ'ব পৰা নাই যে বিৰোধী ঐক্য মঞ্চৰ পঞ্চায়ত নিৰ্বাচন ঐক্যবদ্ধকৈ খেলা হ'ব নে পৃথকে পৃথকে খেলা হ'ব। সেইকাৰণে এই মুহূৰ্তত আমি ৰাইজৰ দলৰ তৰফৰ পৰা আপোনালোকক জনাব খুজিছোঁ যে ৰাইজৰ দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনটো বিৰোধী ঐক্য মঞ্চই ঐক্যবদ্ধভাৱে একেলগতে খেলাটো আমি বিচাৰোঁ। বিৰোধী ঐক্য মঞ্চৰ সকলো দলৰ প্ৰতি আমাৰ আহ্বান যে 2024 চনৰ আগন্তুক যে পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচন আহক আমি সকলোৱে একেলগে খেলোঁ। অসমত এটা অত্যন্ত সুন্দৰ বাতাবৰণ গঢ় লৈ উঠিছে। অসমত বিজেপিৰ বিৰুদ্ধে এটা ঢৌৰ সৃষ্টি হৈছে। অসমত সাম্প্ৰদায়িক বিজেপি, স্বৈৰতান্ত্ৰিক বিজেপি, গুণ্ডাগিৰি কৰা বিজেপি, অসমৰ মানুহৰ বাক স্বাধীনতা হৰণ কৰি পেলোৱা বিজেপি, অসমৰ মানুহৰ বস্তুৰ মূল্যবৃদ্ধিৰে অসমৰ জনতাৰ স্বাৰ্থৰ বিপৰীতে অৱস্থান কৰা বিজেপি, সেই বিজেপিৰ বিৰুদ্ধে সমগ্ৰ অসমৰ মানুহে এইবাৰ ঐক্যবদ্ধ হোৱাৰ লক্ষণ দেখা গৈছে।